সভাসদৰ জ্যেষ্ঠ সাংবাদিক শৰ্মা ডাঙৰীয়া তথা বিশিষ্ট অতিথিসকল আৰু বিশিষ্ট সমাজসেৱীসকল তথা আমাৰ দাসদেৱৰ এটা মহান কাম আমি অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে এইখিনি ভূপেন্দ্ৰ চন্দ্ৰ দাসদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ আমন্ত্ৰণ ক্ৰমে আমি ইয়াৰ ইতিমধ্যে আমাৰ প্ৰাঞ্জল বৰদলৈ কৈছে তেখেত ঘোষক হিচাপে আছে তেখেতৰ পৰিচয় তেখেত প্ৰাঞ্জল বৰদলৈ তেখেত নগাঁও সুদূৰ নগাঁৱৰ পৰা আহিছে ইয়ালৈ আৰু তেখেত ভাষণ শুনি সঁচাকৈ বহুত সময় মোহিত হৈ থাকিলোঁ আপোনাৰ ভিতৰত যথেষ্টখিনি জ্ঞান সঞ্চিত হৈ আছে যি জ্ঞানৰ ভঁৰাল আমি এই 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাত শেষ কৰিব নোৱাৰোঁ সঁচাকৈ শুনি থাকিবৰ মন যায়